নমস্কাৰ, মই নীল ছাৰ। তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম 10ম শ্ৰেণীৰ গণিতৰ প্ৰথম পাঠ বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাৰ মই লাষ্ট ক্লাছত বাস্তৱ সংখ্যাটো আমি আৰম্ভ কৰাৰ আগতে কিছুমান বস্তু জানিব লাগে। সংখ্যা প্ৰণালীত যিখিনি সংখ্যা আছে আমাৰ এই স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, এই সংখ্যাবোৰৰ বিষয়ে আগৰ ক্লাছটোত আলোচনা কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, আগৰ ভিডিঅ'টো প্ৰথমে চাই ল'বা, তেতিয়া তোমালোকৰ এই পাঠটো বুজিবলৈ সহজ হ'ব। এই বাস্তৱ সংখ্যা পাঠটোত আমাৰ কি কৰিব লাগিব? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি গসাউ উলিয়াব লাগিব। দুটা সংখ্যাৰ গসাউ উলিয়াব লাগিব আৰু কিছুমান ধৰা প্ৰশ্ন আছে, এই প্ৰশ্নখিনি আমি কৰিব লাগিব। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি, প্ৰথমে আমি সেইটো জানি লওঁ আহা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি হয়? ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো হ'ল a ইকুৱেল bq প্লাছ r, 0 লেছ দেন ইকুৱেল r লেছ দেন b। প্ৰথমে আমি জানিব লাগিব a কি বুজায়, b কি বুজায়, q কি বুজায়, r কি বুজায়। ছাপ'জ এইটো প্ৰমেয়িকা এক ছাইডত থোৱা। এতিয়া মই দুটা সংখ্যা লৈছোঁ। ধৰা এটা সংখ্যা লৈছোঁ 10 আৰু এটা সংখ্যা লৈছোঁ 15। এনেকৈ তোমালোকক দুটা সংখ্যা দিয়া থাকিব। দুটা সংখ্যাৰ মাজত গসাউ উলিয়াব লাগিব ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোৰ ব্যৱহাৰ কৰি। গতিকে দুটা সংখ্যা যে দিয়া থাকিব, এই দুটা সংখ্যাৰ ভিতৰত যোনটো ডাঙৰ থাকিব সেইটোকে ক'ব a আৰু সৰুটোক কি ক'ব b। গতিকে ইয়াত যদি দুটা সংখ্যা দিয়া আছে, তেতিয়া ইয়াত আমাৰ a কোনটো হ'ব? a হ'ব কি 15 আৰু তোমাৰ b হ'ব কি 10। গতিকে a আৰু b কনফিউজন ক্লিয়াৰ। যোনটো ডাঙৰ হ'ব সেইটোক কি ক'ব? ডাঙৰটোক কি ক'ব a আৰু তোমাৰ সৰুটোক কি ক'ব b। ইয়াৰ পিছত আমি জানিব লাগে q কি বুজায় আৰু r কি বুজায়। q বুজায় ভাগফল আৰু r বুজায় ভাগশেষ। মানে সৰু সংখ্যাটোৱে ডাঙৰ সংখ্যাটোক হৰণ কৰিব লাগিব। সৰু সংখ্যাটো কি আছে 10, ডাঙৰ সংখ্যাটো কি আছে 15। 10 যদি আমি 15ক হৰণ কৰোঁ কেইবাৰ যাব? একবাৰ। 10ৰ এক গুণ কিমান হ'ব? 10। নামি আহিল কিমান? 5। কেইবাৰ গ'ল? একবাৰ। এইটোৱে হৈছে ভাগফল। ভাগফল মানেই হৈছে q। গতিকে q বুজি পালা কি? q কি? দুটা সংখ্যাৰ মাজত সৰুটোৱে ডাঙৰটোক হৰণ কৰিলে যোনটো ভাগফল ওলাব, সেই ভাগফলটোৱে হৈছে q। আৰু ইয়াত কি আছে? r। r কি বুজায়? ভাগশেষ। r বুজায় ভাগশেষ। সংখ্যা দুটা হৰণ কৰাৰ পিছত যোনটো ভাগশেষ থাকি যাব সেইটোৱে হৈছে তোমাৰ r। এইখিনি নিশ্চয় বুজি পাইছা। a কি, b কি, q কি, r কি। আৰু এইটো মনত ৰাখিবা, এইটো হৈছে কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। মষ্ট ইম্পৰ্টেণ্ট, এইটো মুখস্থ কৰিবা সূত্ৰটো, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। তাৰ পিছত এতিয়া আহিছোঁ কণ্ডিশ্যন। এই সূত্ৰৰো এটা কণ্ডিশ্যন আছে। কণ্ডিশ্যনটো কি? 0 লেছ দেন ইকুৱেল r লেছ দেন b। মানে r ৰ মান কি হ'ব লাগিব? 0 বা 0তকৈ ডাঙৰ হ'ব লাগিব। r ৰ মান কি হ'ব লাগিব? 0 বা 0তকৈ ডাঙৰ হ'ব লাগিব। কিন্তু bতকৈ কি হ'ব লাগিব? সৰু হ'ব লাগিব। ছাপ'জ আমি দুটা সংখ্যা লৈছিলোঁ কি কি? এটা লৈছিলোঁ 10 আৰু এটা লৈছিলোঁ কি 15। ইয়াত b আছিলে, এই ডাঙৰটো হৈ গৈছিলে a, সৰুটো হৈ গৈছিলে কি b। b ইয়াত কিমান আছিলে? 10। তেতিয়া r ৰ মান আমাৰ কি হ'ব? r ৰ ভেলু কি হ'ব? 0ৰ পৰা 1 2 3 এনেকৈ কিমানলৈকে হ'ব পাৰিব? 9 লৈকে হ'ব পাৰিব। 10 হ'ব নোৱাৰিব কিন্তু, কাৰণ bৰ মান কি, r ৰ মান কি হ'ব লাগে? bতকৈ সৰু হ'ব লাগে, সমান হ'ব নোৱাৰিব। গতিকে যদি b 10 হয় তেতিয়া r কিমানলৈকে হ'ব? 9 লৈকে হ'ব, 0ৰ পৰা। এইখিনি নিশ্চয় বুজি পাইছা সূত্ৰটো। এতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰি কেনেকৈ দুটা সংখ্যাৰ মাজত গসাউ উলিয়াব পাৰে সেইটো আমি জানিম। তোমালোক সকলোৱে কিতাপ উলিয়াই লোৱা আৰু বহি উলিয়াই লোৱা। মোৰ লগে লগে কৰি গৈ থাকিবা। বুজি পালে কমেণ্ট কৰিবা যে বুজি পাইছোঁ বুলি, আৰু বুজি নাপালেও কমেণ্ট কৰিবা যে বুজি পোৱা নাই। কোনখিনিত বুজি পোৱা নাই মই পৰৱৰ্তী সময়ত আৰু ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে? অনুশীলনী 1.1ৰ 1 নম্বৰ অংকটো কি আছে? দুটা সংখ্যা দিয়া আছে 135 আৰু 225। এই সংখ্যা দুটাৰ মাজত আমি কি উলিয়াব লাগে? গসাউ উলিয়াব লাগে। কি ব্যৱহাৰ কৰি? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি গসাউ উলিয়াব লাগে। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি যি পদ্ধতি অৱলম্বন কৰা হয়, এই পদ্ধতিটোকে কলন বিধি তোমাৰ বুলি কোৱা হয়। গতিকে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দুটা সংখ্যাৰ মাজত গসাউ উলিয়াম। এই সংখ্যা দুটাৰ মাজত গসাউ উলিয়াম। মই অলপ আগতে ক'লোঁ, কি ক'লোঁ?
আমাৰ দুটা সংখ্যা দিয়া থাকিলে সংখ্যা দুটাৰ ভিতৰতে এটা হ'ব এ আন এটা হ'ব কি বি কোনটো এ হ'ব ডাঙৰটো হ'ব এ আৰু সৰুটো হ'ব কি বি প্ৰথমে তোমালোকে এনেকৈ লিখিবা যিহেতু এই লাইনটো লিখি ল'ব লাগিব তো প্ৰথমে আমি কি লিখিম যিহেতু 225 গ্ৰেটাৰ দেন 135 ইয়াৰ পিছত লিখিবা এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত পাও ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছে হেতু লিখি লবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো হ'ল a ইকুৱেল bq প্লাস r bq প্লাস r 0 less than equal r less than b ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি লিখিলা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো a equal to bq plus r 0 less than equal r less than b এতিয়া আমি পৰ্যায়ক্ৰমে অংকটো কৰি গৈ থাকিম কেনেকৈ কৰিম অংকটো প্ৰথমে আমাৰ সূত্ৰমতে কি আহে a আহে তাৰ পিছত কি আহে b পিছত q প্লাস পিছত কি আহে r ইয়াত a কোনটো হ'ব 225 আৰু 135 a কোনটো হ'ব মই আগতে কলো a হ'ব ডাঙৰটো এর মান কি হ'ব 2 2 5 এর জায়গাত লিখিলো ইকুৱেল তোমাৰ b কি হ'ব সৰুটো কি আছে 1 3 5 b লগত কি আছে q ৰ মান কি q টো ইয়াত নাজানো আমি কেনেকৈ জানিম আগতে গম পালো q হৈছে ভাগফল গতিকে আমি ভাগফলটো তেতিয়াই পাম যেতিয়া আমি এই 135 ৰে 225ক হৰণ কৰিম ইয়াত মই হৰণ কৰি দেখুৱাই দিছো 135 হৰণ কিমান 225 135 225ত কেইবাৰ যাব একবাৰ যাব দুবাৰ গলে বেছি হৈ যাব 135 বিয়োগ কৰিলে কি হ'ব 5 ৰ পৰা 5 গলে কিমান 0 2 ৰ পৰা 3 যায় 1 কৰি আনিলা কি হ'ল 12 12 ৰ পৰা 3 গুচি গলে কিমান 9 এইটো আৰু না হ'ল গতিকে আমি ভাগফলটো কিমান পালো 1 এইটোৱে হৈছে q মানে হৈছে ভাগফল গতিকে ইনটু 1 প্লাস r কি ভাগহে যোনটো থাকে হেতু হৈছে r কিমান ইয়াত 90 এই প্ৰক্ৰিয়াটো আমি তেতিয়ালৈ কৰি গৈ থাকিব যেতিয়ালৈকে আমাৰ ভাগহে কি নহয় শূন্য নহয় গতিকে আমাৰ ইয়াত ভাগহে শূন্য হৈছে জানো নাই হোৱা ভাগহে কিমান হৈ আছে 90 গতিকে আমাৰ এটো ভাগহে শূন্য হ'বলৈ প্ৰক্ৰিয়াটো আৰু আগবঢ়াই লৈ গৈ থাকিব লাগিব এতিয়া প্ৰক্ৰিয়াটো আমি এতিয়া দুটা সংখ্যা কৰিছো এতিয়া আমি কি হক কৰিম এই পিছৰ প্ৰক্ৰিয়া স্টেপটোত কি হ'ব তোমাৰ ইয়াত b যোনটো থাকে সেই b টো হৈ যাব a আৰু r যোনটো থাকে r টো হৈ যাব তোমাৰ b ঠিক আছে ইয়াত b কিমান আছে 135 b টো হৈ যাব কি a এৰ জায়গাত গুছি আহিব 135 সমান সমান আৰু r টো হৈ যাব b r কিমান আছে 90 গতিকে 90 হৈ যাব b ইনটু q কিমান হ'ব আমি জানিবলৈ 90 ৰে 135ক হৰণ কৰিব লাগিব 90 হৰণ কিমান 135 90 135ত কেইবাৰ যাব একবাৰ 90 ৰ গুণ কিমান 90 বিয়োগ কৰিলে 5 ৰ পৰা 0 গলে কিমান 5 3 ৰ পৰা হেৰি ইয়াত কি আছে 13 ৰ পৰা 9 গুচি গলে কিমান থাকিব 4 45 কেইবাৰ গল একবাৰ কিমান বাকি থাকে 45 বাকি থাকে 45 তাৰ পিছৰ প্ৰক্ৰিয়াটোত এতিয়াও 0 ওলোৱা নাই গতিকে আমি আৰু আগবাঢ়ি গৈ থাকিব লাগিব 90 এতিয়া হৈ যাব 90 টো তোমাৰ a 90 টো ইয়ালৈ গুছি আহিব 90 সমান সমান আৰু r যোনটো আছিল হেতু হৈ যাব কি b মানে 45 টো আহি যাব ইয়াত 45 ইনটু এটো আমি গম পাবাই 45 এটোৰে যদি আমি 90 হৰণ কৰো কেইবাৰ যাব দুবাৰ যাব দুবাৰ গলে 90 গুণ কি হ'ল 90 মিলি গল ইয়াত ভাগহে কিমান থাকিব 0 গতিকে কেইবাৰ গল দুবাৰ ভাগহে কিমান থাকিল 0 যেতিয়া 0 ওলাই যাব তেতিয়া আমাৰ প্ৰক্ৰিয়াটো বন্ধ হৈ যাব গতিকে আমি আৰু কৰিব নালাগে এটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে গহাও উলিওৱা এতিয়া 0 ওলোৱাৰ পিছত আমাৰ গহাও কি হ'ব ইয়াত bৰ মান যোনটো থাকিব হেইটোৱে হ'ব আমাৰ গহাও গতিকে ইয়াত 0 ওলোৱাৰ সময়ত এইবিলাকত নহয় 0 যেতিয়া ওলাব হে লাইনটোত 0 ওলোৱাৰ সময়ত আমাৰ ইয়াত bৰ মান কিমান আছে 45 ইয়াত যোনটো থাকিব হেইটোৱে গহাও bৰ মান কিমান আছে
45 গতিকে আমাৰ নিৰ্ণয় গহাও কি হ'ব এতেকে নিৰ্ণয় গহাও কিমান পালো আমি 45 এটো হৈ গল তোমালোকে চাগে নিশ্চয় বুজি পাইছা প্ৰথম অংকটো এই পদ্ধতি মতে যদি আমাৰ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি মানে গহাও উলিয়াব দিয়ে তেতিয়া এই পদ্ধতি মতে আমি অংকটো সমাধান কৰিব লাগিব যদি বুজি পাইছা তেতিয়া কমেন্ট কৰিবা যে বুজি পাইছো বুলি আৰু যদি বুজি পোৱাও নাই তেতিয়াও কমেন্ট কৰিবা যে কোনখিনিত বুজি পোৱা নাই মই পৰৱৰ্তী ভিডিঅত আৰু ভালদৰে বুজাই দিম ঠিক আছে এতিয়া আহিছো 2 নম্বৰটো এতিয়া চোৱা 2 নম্বৰটো চোৱা 2 নম্বৰটো কি আছে 196 আৰু 38220 এই দুটাৰ মাজত আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গহা উলিয়াব লাগে প্ৰথমে কি কৈছো মই ডাঙৰটো গ্ৰেটাৰ দেন হৰটো এনেকৈ লিখিবা ইয়াত 3 গতিকে আমি লিখিছো কি যেহেতু 38220 গ্ৰেটাৰ দেন 196 এইখিনি লিখিব লাগিব এটা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত আমি পাও a = bq + r 0 > r r b ঠিক আছে এতিয়া আমাৰ এৰ জায়গাত কি আহিব 38220 আহিব এৰ জায়গাত আহিব 38220 আৰু বিৰ জায়গাত কি আহিব 196 বিৰ জায়গাত আহিব 196 এতিয়া কিউ কি হ'ব কিউ জানিবলৈ হলে আমি কি কৰিব লাগিব 196 ৰে 196 ৰে কিহক হৰণ কৰিব লাগিব 38220 এটো হৰণ কৰিলে তোমালোকে হৰণটো কৰি চাবা 195 বাৰ যাব 195 বাৰ যাব 195 বাৰ গলে 38220 এনেকৈ মিলি যাব গতিকে ইয়াত ভাগখে 0 হৈ যাব আমি ডাইৰেক্ট লিখি দিছো কেইবাৰ যাব 195 প্লাস কি 0 এতেকে 0 ওলাই গৈছে এক লাইনতে ওলাই গৈছে গতিকে আমাৰ এক লাইনতে এটো অংক শেষ হৈ যাব 0 ওলাই গলে আৰু আমি আগবাঢ়ি যাব নালাগে আৰু 0 ওলোৱাৰ সময়ত ইয়াত যোনটো হ'ব এটোৱে হ'ব কি আমাৰ গহাও এতেকে নিৰ্ণয় গহাও কি হ'ব এইটো হ'ব 196 2 নম্বৰটো হৈ গ'ল এতিয়া চোৱা 3 নম্বৰটো কি আছে 867 আৰু 255 ইয়াত কোনটো ডাঙৰ আছে 867 টো ডাঙৰ আছে গতিকে এটো গ্ৰেটাৰ দেন 255 এটো লিখিলা তাৰ পিছত কি লিখিবা এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত পাও ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছে a = bq + r 0 > r b এই প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম এতিয়া ইয়াত এৰ জায়গাত কি আহিব এৰ জায়গাত আহিব 867 আৰু বিৰ জায়গাত কি আহিব 255 ইনটু কিউ কি হ'ব কিউ জানিবলৈ হলে আমি কি কৰিব লাগিব এই হৰণটো কৰিব লাগিব হৰণটো কিহেৰে কৰিবা 255 এৰে কিহক কৰিব লাগিব 867 ত কেইবাৰ যাব তিনিবাৰ গলে চাগে বেছি হৈ যাব কেইবাৰ যাব তিনিবাৰ গলে কিমান হয় চোৱাচোন বাৰু 3 5 গুণ কিমান 15 5 হাতত আছে কিমান 1 3 5 গুণ 15 15 আৰু 1 16 6 আকৌ হাতত আছে কিমান 1 3 2 গুণ 6 6 আৰু 1 কিমান 7 গতিকে হাতৰ পৰা 5 গল থাকিল কিমান 2 তাৰ পিছত এটো কি লিখিছো 6 6 পৰা 6 গুছি গলে থাকিব কিমান 0 তাৰ পিছত ইয়াত 8 পৰা 7 গলে কিমান থাকিব 1 গতিকে আমি কিমান পালো 255 কেইবাৰ গল তিনিবাৰ গল 255 এটোত কেইবাৰ গল তিনিবাৰ ভাগফলটোৱে হৈছে কিউ গতিকে তিনিবাৰ ইয়াত হ'ব 3 প্লাস r ৰ মান কিমান 102 আমাৰ 0 ওলোৱা নাই 0 নোলালে আকৌ প্ৰক্ৰিয়াটো আগবঢ়াই গৈ থাকিব লাগিব আগবঢ়াই গলে কি কৰিব লাগিব b টো এৰ জায়গাত নিব লাগিব আৰু r টো b ৰ জায়গাত আনিব লাগিব গতিকে b কিমান আছিলে 255 ইকুৱেল কিমান 102 ইনটু এটা চাব লাগিব আকৌ 102 এটুত কেইবাৰ যায় 102 এটুত কিমান বাৰ যাব
102 কি হওক 255 এইটো দুইবাৰ যাব 102 দুগুণ কিমান হ'ব 204 বিয়োগ কৰিলে 5 ৰ পৰা 4 গ'লে কিমান থাকিব 1 5 ৰ পৰা হেৰি 0 গুচি গ'লে 5 গতিকে কেইবাৰ গ'ল দুইবাৰ যোগ ভাগশেষ কিমান থাকিল 51 ইয়াৰ পিছত আকৌ বি টো এৰ জাগাত আহিব 0 ওলোৱা নাই যেহেতু বি কিমান আছে 102 ইকুৱেল 102 ইকুৱেল r কিমান আছিলে 51 টো বি জাগাত আহিব ইনটু 49 102 দুবাৰ যাব হেতু হৰণ কৰি তোমালোকে চাব পাৰা 49 দুগুণ কিমান হ'ব 102 দুবাৰ গ'ল প্লাস কিমান 0 আমাৰ 0 ওলাই গ'ল 0 ওলাই যোৱাৰ লগে লগে আমাৰ প্ৰক্ৰিয়াটো কি হৈ যাব বন্ধ হৈ যাব আৰু কৰিব নালাগে আৰু ইয়াত যোনটো ওলাই হেতুৱে কি হয় আর তোমালোকে অলৰেডি গম পাইছাই মই লিখি দিবা এতেকে নিৰ্ণয় গহক কিমান হ'ব 51 হৈ গ'ল একদম ইজি অংক এতিয়া চোৱা 8 নম্বৰটো কি আছে 3058 আৰু 1848 এটো মই কৰি দিছো তোমালোকে 5 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ এই তিনটা নিজে ঘৰত কৰিবা এটো আগৰ অংক কেইটাৰ নিচিনা একে এটোৰ নিচিনাও একেই নিয়ম গতিকে এই গুটে কেইটা কৰি থাকিলে ভিডিওটো বহুত দীঘল হৈ যাব সেই কাৰণে মই 8 নম্বৰটো কৰি দিছো সেই কেইটা তোমালোকে কৰি লবা ঘৰত কৰি লবা আৰু যদি কৰিব নোৱাৰা কমেন্ট কৰিবা ঠিক আছে ইয়াত তোমাৰ কি আছে 1848 আৰু 3058 এটো কোনটো ডাঙৰ এটো মই লিখিলো গ্ৰেটাৰ দেন এটো এটি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি কোনটো ডাঙৰ আছে হেতু এ হ'ব ডাঙৰ কোনটো আছে 3058 ইকুৱেল আৰু বি হ'ব কি 1848 ইনটু কিমান বাৰ যাব জানিবলৈ এটোৰে আমি এটো হৰণ কৰিব লাগিব 1848 হৰণ কিমান 3058 কেইবাৰ যাব একবাৰ গলে এটোৱে হ'ব 1848 8 ৰ পৰা 8 গুচি গলে কিমান 0 5 ৰ পৰা 4 গলে 1 1 ৰ পৰা 8 না যায় 1 ঘাই কৰিলে 10 10 ৰ পৰা 8 গুচি গলে কিমান হ'ব 2 ইয়াত 3 নাই 2 আছে 2 ৰ পৰা 1 গুচি গলে কিমান হ'ব 2 ৰ পৰা 1 গুচি গলে কিমান হ'ব 1 গতিকে আমি কিমান পালো 1210 পালো ভাগহে আৰু 1 পালো ভাগফল মানে কি কিউৰ জাগাত কি হ'ব 1 প্লাস r ৰ জাগাত কি হ'ব 1210 আমাৰ ভাগফল কি কয় ভাগশেষ 0 ওলোৱা নাই ভাগ 0 নোলালে আমি এটো প্ৰক্ৰিয়াটো আৰু আগবঢ়াই গৈ থাকিব লাগিব প্ৰক্ৰিয়াটো পিছৰ পৰ্যায়ত কি হ'ব 1848 টো এ হৈ যাব বি টো এ হৈ যাব 1848 আৰু r টো কি হৈ যাব এ 1210 ইনটু এটো কেইবাৰ যাব জানিবলৈ এটো আমি হৰণ কৰিব লাগিব হৰণ কৰিবলৈ হলে 1210 এৰে 1210 হৰণ কিমান 1848 এটো তোমাৰ একবাৰই যাব 1210 বিয়োগ কৰিলে 8 ৰ পৰা 0 গুচি গলে কিমান থাকিব 8 আৰু ইয়াত 4 ৰ পৰা 3 1 গুচি গলে কিমান থাকিব 3 ইয়াত 8 ৰ পৰা 2 গুচি গলে কিমান থাকিব 6 গতিকে আমি ভাগফল কিমান পালো 1 আৰু ভাগহে কিমান পালো 638 একবাৰ গল প্লাস কিমান 638 তাৰ পিছত আকৌ 0 হোৱা নাই আকৌ পিছৰ স্টেপ যাব লাগিব 12102 হৈ যাব এ 1210 ইকুৱেল কি হ'ব r2 হৈ যাব b 638 ইনটু আকৌ হৰণ কৰি চাব লাগিব এটো কেইবাৰ যাব তোমাৰ 638 হৰণ কিমান 1210 638 12 এটো এবাৰে যাব 638 বিয়োগ কৰিলে 10 ৰ পৰা 8 গুচি গলে কিমান থাকিব 2 ইয়াত আছে 10 ৰ পৰা 3 গুচি গলে 10 নাই কি আছিল 11 এক লৈ গলো 10 ৰ পৰা 3 গলে কিমান থাকিব 7
আৰু ইয়াত আছে 11 11 পৰা 6 গুচি গ'লে কিমান থাকিব 5 572 কেইবাৰ গ'ল একবাৰ গ'ল বাকি থাকিল কিমান 5 7 2 এতিয়াও 0 ওলোৱা নাই এটো 638 টো আগলৈ গুচি আহিব 638 আৰু 572 বি জায়গাত আহিব 572 ইনটু এটো সোয়া কেইবাৰ যায় 572 হৰণ কিমান 638 কেইবাৰ যাব একবাৰ গলে কি হ'ব এটোই হ'ব 572 8 পৰা 2 গুচি গলে কিমান হ'ব 6 তাৰ পিছত 3 পৰা 7 নাযায় 1 ধাৰ কৰিলে হ'ব 13 13 পৰা 7 গুচি গলে কিমান হ'ব 7 6 আকৌ হ'ব 6 ইয়াত 5 পৰা 5 নাযায় গতিকে আমি ভাগহে কিমান পালো 6 আৰু ভাগফল কিমান পালো 1 q 1 প্লাস r কিমান 66 এতিয়া কি হ'ব 572 এটো আগলৈ গুচি আহিব 572 এটো আগলৈ গুচি আহিব আৰু ইয়াত আহিব 66 এটো কেইবাৰ যাব 66 হৰণ 66 হৰণ 572 এটো কেইবাৰ যাব 8 বাৰ গলে কি হ'ব 8 6 48 48 8 হাতত আছে কিমান 4 8 6 48 48 আৰু 4 কিমান 52 এটো হ'ব 528 বিয়োগ কৰা 12 12 পৰা 8 গুচি গলে কিমান হ'ব 4 তাৰ পিছত ইয়াত 6 6 পৰা 2 গুচি গলে কিমান হ'ব 4 ইয়াতো না যায় গতিকে আমাৰ কেইবাৰ গ'ল 8 বাৰ গ'ল 8 বাৰ প্লাস কিমান 44 মই এতিয়া ওপৰত লিখি দিছো তোমালোকে চাই লোৱা এটা পৰৱৰ্তী পৰ্যায়ত 66 টো কি হৈ যাব ইয়াৰ জায়গাত আহিব 66 ইকুৱেল আৰু r2 আহিব 44 ইনটু এতিয়া 44 এৰে আমি 66 কৰিব লাগে 44 66 ত একবাৰই যাব 44 এগুণ কিমান 44 6 পৰা 4 গুচি গলে কিমান 2 আকৌ এটো তোমাৰ 6 পৰা 4 গুচি গলে 2 কেইবাৰ গ'ল একবাৰ গ'ল প্লাস থাকিল কিমান 22 আকৌ সেই সেম স্টেপ আগবাঢ়িব 44 আগলৈ আহিলে ইয়াত বহিল তোমাৰ 22 44 ত কেইবাৰ যাব দুইবাৰ এটো মুখে ওলাই গৈছে দুইবাৰ ভাগহে কিমান থাকিব 0 0 ওলাই যোৱাৰ পিছত আমাৰ প্ৰক্ৰিয়াটো বন্ধ হৈ যাব আৰু কৰিব নালাগে ইয়াত 0 ওলাই গৈছে গতিকে আমাৰ ইয়াত যেটো হয় বীৰ জায়গাত যোনটো হয় হেতুৱে কি হয় আমাৰ গহাও এটাকে নিৰ্ণয় গহাও ইকুৱেল কিমান হ'ব 22 ঠিক আছে মই আজিৰ ক্লাসটো ইয়াতে সামৰিম ভিডিওটো বহুত দীঘল হৈ গৈ আছে পৰৱৰ্তী ক্লাছত আৰু তোমালোকৰ পিছৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম আজিৰ ক্লাসটো বাৰু তোমালোকে কেনেকুৱা পাইছা যদি বুজি পাইছা ভাল পাইছা তেতিয়া কমেন্ট কৰিবা লাইক কৰিবা আৰু নিজৰ বন্ধু বান্ধৱী সকলৰ লগত শ্বেয়াৰ কৰি দিবা আৰু যদি পৰৱৰ্তী ভিডিওসমূহ আপডেট পাব বিচাৰা তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা তেতিয়া ভিডিওটো আপলোড হোৱাৰ লগে লগে তোমালোকৰ নটিফিকেশন গুচি যাব ঠিক আছে থ্যাংক ইউ